NTPC মাইনিং লিমিটেড যিটো কেন্দ্ৰীয় চৰকাৰৰ PSU হয় তাত এক্সিকিউটিভ আৰু এছিষ্টেণ্টৰ পদ মুকলি হৈছে এই পদসমূহৰ বিষয়ে সবিশেষ জানো আহক এক্সিকিউটিভৰ 3টা পদ মুকলি হৈছে 3টা আনৰিজাৰ্ভৰ বাবে থকা হৈছে আৰু এনভাইৰনমেণ্টতো 3টা পোষ্ট মুকলি হৈছে তেনেদৰে এছিষ্টেণ্ট মাইন সাৰ্ভেয়তো 15টা পোষ্ট মুকলি হৈছে এই পদসমূহৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে এক্সিকিউটিভ ফাইনেন্সৰ বাবে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে CA CMA ক্লিয়াৰ হ'ব লাগিব ইয়াৰ উপৰিও ৱৰ্ক এক্সপিৰিয়েন্স বিচাৰিছে 1 বছৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েন্স থাকিব লাগিব এক্সিকিউটিভ এনভাইৰনমেণ্ট মেনেজমেণ্টৰ বাবে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং ডিগ্ৰী হ'ব লাগিব এনভাইৰনমেণ্টত আৰু 60% ওপৰ নম্বৰ পাব লাগিব এই ক্ষেত্ৰতো 1 year post qualification experience থাকিব লাগিব assistant mine surveyor বাবে ফুল ডিপ্লোমা মাইন সাৰ্ভে ডিপ্লোমা ডিগ্ৰী থাকিব লাগিব নতুবা সিভিল ইঞ্জিনিয়াৰিং নট ডিগ্ৰী কৰা হ'ব লাগিব এই ক্ষেত্ৰত 5 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েন্স বিচাৰিছে এজ লিমিট দিয়া গৈছে 18 পৰা 30 বছৰ এক্সিকিউটিভ ফাইনেন্সৰ বাবে এক্সিকিউটিভ এনভাইৰনমেণ্টেল মেনেজমেণ্টৰ বাবে 18 পৰা 35 বছৰ আৰু এছিষ্টেণ্ট মাইন সাৰ্ভেৰ বাবে 18 পৰা 40 বছৰ লৈকে এজ লিমিট ৰাখিছে এই ৰিলেক্সেশ্যন OBC এ 3 বছৰ SC ST এ 5 বছৰ PWBD এ 10 বছৰকৈ এজ ৰিলেক্সেশ্যন লাভ কৰিব এপ্লিকেশ্যন ফিজ হৈছে আনৰিজাৰ্ভ OBC আৰু EWS ৰ বাবে 500 টকা আৰু বাকি ক্যাটাগৰী সকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই দৰমহা থাকিব এক্সিকিউটিভ ফাইনেন্সৰ বাবে 71000 এক্সিকিউটিভ এনভাইৰনমেণ্টেল মেনেজমেণ্টৰ বাবে 71000 এছিষ্টেণ্ট মাইন সাৰ্ভেয়ৰ বাবে 60000 ইয়াৰ উপৰিও বাকি চৰকাৰী এলাউন্সসমূহটো দিবই এপ্লিকেশ্যনৰ স্টাৰ্ট হ'ব 27/10/2025 অৰ্থাৎ 27 অক্টোবৰ 2025 ৰ পৰা এপ্লিকেশ্যন এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ব 15/11/2025 15 নৱেম্বৰ 2025 ৰ আগে এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ হলে www.nml.co.in নত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এই নটিফিকেশ্যনৰ লিংক ডেসক্ৰিপচনত থাকিব তাৰপা ভালদৰে পঢ়িব পাৰিব ধন্যবাদ